আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস। বোকাজান মহকুমাৰ বিভিন্ন স্থানত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে লাহৰীজান যুৱা সংস্থা ক্লাব প্ৰাংগণত খটখটি থানা কমিটিৰ উদ্যোগত লাহৰীজান গাঁওৰক্ষী বাহিনী বিডিপিৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা। আজি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে লাহৰীজান অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত এখনি সজাগতা সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত থাকে খটখটি থানাৰ এছআই দীপক লাহন, সমধন স্বৰ্গীয়াৰী আৰু লাহৰীজান চৰকাৰী গাঁওবুঢ়া হীৰা চেত্ৰী, খটখটি থানাৰ উপদেষ্টা কমিটিৰ সভাপতি সুৰেশ কুমাৰ সিং, সম্পাদক মানিক সিং, যুৱা সংস্থা ক্লাবৰ সম্পাদক বিষ্ণু গিৰি, লাহৰীজান অঞ্চলৰ সমাজ সেৱক মিলন তাঁতীৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল। ড্ৰাগছৰ ব্যৱহাৰে যুৱ প্ৰজন্মৰ মাজত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰি সমাজখনক ধ্বংসৰ মুখলৈ নি আছে তাৰ বিষয়ে বিশদ আলোচনা কৰা হয়। কাৰ্বি আংলঙৰ পৰা মইনুল হুছেইন ওজাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। অলৰেডি কৈ দিছে কি কৰিব লাগে কি কৰিব নালাগে। মই জাষ্ট বেছি কথা নকওঁ, সৰু কথাই কওঁ। ফাৰ্ষ্ট কথা হৈছে আপোনালোক চব বাচ্চা হয়তো স্কুলত যে আহিব মানুহ এইটো ড্ৰাগছ বুলি নক'ব, এইটো কিবা ক'ব যে এইটো বহুত এটা ভাল বস্তু আহিছে খাব, এইটো ড্ৰাগছ কামটোতো এনেই ইউজ নহ'ব, এইটো কৰি ষ্টাৰ্ট কৰিব। এইটো বন্ধুৱে কিবা ক'ব পাৰে, মই আজি এইটো ট্ৰাই কৰিছোঁ, এইটো খাই ভাল পাইছোঁ, এইটো ভাবি চিন্তা কৰি মানে এইটো কিবা মানে কৰিব লাগে, ঠিক আছে। কিন্তু বন্ধু খালে যে এইটো খাব লাগে বা কিবা কৰিব লাগে, এইটোৱেই ষ্টাৰ্ট হয় আমাৰ ড্ৰাগ এডিকশ্যন যিটো ষ্টেজটো। এইটো ফাৰ্ষ্ট ষ্টেজ, এইটো আমাৰ ফাৰ্ষ্ট এইটো ষ্টপ কৰিব লাগিব।